নৱজাগৰণৰ কাৰণ কজেছ অৱ ৰিনাইন্সেন্স। ইউৰোপত মধ্যযুগত সংঘটিত হোৱা ঘটনাৰ প্ৰবাহে নৱজাগৰণৰ সংগঠিত কৰিছিল। চিন্তা, চেতনাৰ বুদ্ধিমত্তাৰ বিকাশ, ধৰ্মীয় অন্ধবিশ্বাস, কুসংস্কাৰৰ দূৰ ও যুক্তিবাদ আৰু মানৱতাবাদৰ প্ৰসাৰে নৱজাগৰণত অৰিহণা যোগাইছিল। নৱজাগৰণ সংঘটিত হোৱাৰ বিভিন্ন কাৰণ আছে। এই ভিডিঅ'ৰ দ্বাৰা সেই বিশেষ কাৰণসমূহ উল্লেখ কৰা হ'ল। নৱজাগৰণৰ প্ৰথমটো কাৰণ হৈছে ধৰ্মযুদ্ধৰ প্ৰভাৱ। মধ্যযুগত ইউৰোপত ধৰ্মযুদ্ধ হৈছিল আৰু সেই ধৰ্মযুদ্ধৰ ফলত ইউৰোপীয় লোকসকলে বিভিন্ন জাতি-জনগোষ্ঠীৰ সম্পৰ্কলৈ আহিছিল। ধৰ্মযুদ্ধৰ ফলত ইউৰোপীয় মানুহবিলাকৰ ভৌগোলিক জ্ঞান আৰু সামাজিক জীৱন-ধাৰণলৈ অভূতপূৰ্ব পৰিৱৰ্তন আহি পৰিছিল। ধৰ্মযুদ্ধৰ ফলত ইউৰোপীয় মানুহবিলাকৰ ভৌগোলিক জ্ঞান ও সামাজিক জীৱন-ধাৰণলৈ অনেক পৰিৱৰ্তন আহিছিল। ইউৰোপীয় দেশসমূহত ধৰ্মযুদ্ধৰ বাবে পৰস্পৰৰ মাজত ভাল সম্পৰ্ক গঢ়ি উঠিছিল। ইয়াৰ ফলত দেশসমূহৰ মাজত জ্ঞান বৃদ্ধি হৈছিল। ধৰ্মযুদ্ধৰ মূল ফলাফল আছিল কাগজ, কপাহ আৰু খাৰ বাৰণ্ড তথা বন্দুকৰ বহু প্ৰচলন। অৰ্থাৎ ধৰ্মযুদ্ধই আধুনিক ৰণ সঁজুলিৰ বিকাশ সাধন কৰে আৰু নৱজাগৰণৰ বাট মুকলি হয়। নৱজাগৰণৰ দ্বিতীয়টো কাৰণ হৈছে মধ্যবিত্ত শ্ৰেণীৰ উত্থান। ইউৰোপৰ লোকসকলে ঔপনিৱেশিক সমূহত ব্যৱসায়-বাণিজ্য কৰি প্ৰচুৰ পৰিমাণৰ ধন-সম্পত্তি গোটাবলৈ সক্ষম হৈছিল। ইউৰোপৰ সমাজত সদাগৰ, ক্ষুদ্ৰ উদ্যোগী, চৰকাৰী বিষয়া, উকিল, চিকিৎসক আৰু শিক্ষকসকলক লৈ এক মধ্যবিত্ত শ্ৰেণী গঠিত হৈছিল। নতুনকৈ গঠন হোৱা মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে বিজ্ঞান, প্ৰশাসন, ইতিহাস, সাহিত্য, সুকুমাৰ কলাৰ অধ্যয়ন কৰিছিল। ইউৰোপীয় সমাজৰ সামন্তবাদৰ ধাৰণাটো নাইকিয়া হৈ আহিছিল। মাজত নতুন জ্ঞানৰ উন্মেষ ঘটিছিল আৰু নৱজাগৰণত সহায় কৰিছিল। নৱজাগৰণৰ তৃতীয়টো কাৰণ হৈছে সাম্ৰাজ্যবাদী। ইউৰোপৰ দেশসমূহে উপনিৱেশসমূহৰ পৰা কম দামত কেঁচা সামগ্ৰী ক্ৰয় কৰি উৎপাদন কৰা সামগ্ৰীসমূহ বিক্ৰী কৰিবৰ বাবে স্থায়ী বজাৰ সন্ধান কৰিছিল। সেয়েহে ইউৰোপীয় লোকসকলে উপনিৱেশসমূহত সম্পূৰ্ণ নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। ইউৰোপীয় বণিকসকলে নিজৰ সামৰিক বাহিনীৰ সহায়ত বহুতো সৰু সৰু অঞ্চল নিজৰ অধীনলৈ আনিছিল। লাহে লাহে এই সৰু সৰু অঞ্চলসমূহে এখন বৃহৎ ৰাজ্যলৈ ৰূপান্তৰিত হৈছিল। ইউৰোপীয়সকলে অধিকাৰ কৰা দেশসমূহৰ সংস্কৃতি অধ্যয়ন কৰাৰ উপৰিও তেওঁলোকে নিজৰ সভ্যতা, সংস্কৃতি, ধৰ্মৰ উক্ত দেশসমূহত প্ৰচাৰ চলাইছিল। সভ্যতা সংস্কৃতিৰ এনে প্ৰচাৰে নৱজাগৰণত অৰিহণা যোগাইছিল। নৱজাগৰণৰ চতুৰ্থ কাৰণ হ'ল ছপাযন্ত্ৰৰ আৱিষ্কাৰ। ছপাযন্ত্ৰ বা মুদ্ৰণ যন্ত্ৰৰ আৱিষ্কাৰ নৱজাগৰণৰ অন্য এক কাৰণ। ছপাযন্ত্ৰ আৱিষ্কাৰৰ পূৰ্বে মনীষীসকলে জীৱনজুৰি কৰা সাধনাৰে ৰচনা কৰা গ্ৰন্থসমূহ হাতেৰে লিখি উলিয়াইছিল। এবাৰ লিখাৰ পিছত পুনৰায় গ্ৰন্থসমূহ লিখাটো সহজ নাছিল। গ্ৰন্থসমূহ কেৱল উচ্চ শ্ৰেণীৰ হাততে আছিল ফলত সাধাৰণ মানুহৰ হাতত এনে গ্ৰন্থসমূহ নাছিল। গতিকে সাধাৰণ মানুহে গ্ৰন্থ জ্ঞানৰ পৰা বঞ্চিত হৈছিল। কিন্তু ছপাযন্ত্ৰৰ আৱিষ্কাৰে জ্ঞান আহৰণৰ বাট প্ৰশস্ত হৈছিল। 1450ত জাৰ্মানীৰ এজন গুটেনবাৰ্গ নামৰ এজন অধ্যাপকে আধুনিক ছপাযন্ত্ৰ আৱিষ্কাৰ কৰি খ্ৰীষ্টান ধৰ্মৰ ধৰ্মগ্ৰন্থ বাইবেলখন প্ৰকাশ কৰিছিল। ছপাযন্ত্ৰ আৱিষ্কাৰৰ পিছত বাইবেলৰ উপৰি প্ৰাচীন গ্ৰীক, ৰোমান সাহিত্যৰ মূল্যৱান গ্ৰন্থসমূহে ছপা কৰি উলিওৱা হৈছিল। গ্ৰন্থসমূহ অধ্যয়ন কৰি ইউৰোপৰ সৰ্বসাধাৰণ জনতাই বাইবেলৰ বাণীসমূহৰ লগতে ছক্ৰেটিছ, প্লেটো, এৰিষ্টটলৰ জীৱনৰ বিষয়ে জ্ঞান আহৰণ কৰিছিল। এনেবোৰ জ্ঞানেই নৱজাগৰণত সহায় কৰিছিল। এই ভিডিঅ'টোৰ জৰিয়তে নৱজাগৰণৰ চাৰিটাহে কাৰণ উল্লেখ কৰা হৈছে। ইয়াৰ পিছৰ ভিডিঅ'ত নৱজাগৰণৰ কাৰণসমূহ উল্লেখ কৰা হ'ব। সেয়েহে ভিডিঅ'ৰ আগজাননী পাবৰ বাবে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব।